মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ইংৰাজীৰ লেসন 1ৰ দি প্ৰিন্স অফ পানী দিহিং নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, যদি মোৰ ইউটিউব চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো এই পাঠটোৰ এক্টিভিটিজ অৰ্থাৎ ক্ৰিয়াকলাপত 1 নম্বৰত কি কৈছে, এনসাৰ দ্য ফলোইং কোৱেশ্চনছ টু চেক ইয়ৰ আন্ডাৰষ্টেণ্ডিং। তুমি বুজি পোৱা ধাৰণাৰে তলত প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। তো ইয়াৰ এ নম্বৰ কোৱেশ্চনত কি কৈছে, why did the people of Chitolia and the neighboring village panic? তো ইয়াত কি কৈছে, চিতলিয়া আৰু ওচৰৰ গাঁৱৰ লোকসকলে কিয় ভয় খাইছিল। ইয়াত পেনিক মানে কি, ভয়। তো কি কৈছে, ইয়াত চিতলিয়া আৰু ওচৰৰ গাঁওবিলাকে কিয় ভয় খাইছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা। উত্তৰখিনি একেবাৰে চুটিকৈ আনিছোঁ যাতে তোমালোকে এবাৰ পঢ়ি বহিত লিখিলে তোমালোকৰ মুখস্থ হৈ যায়। তো তোমালোকে উত্তৰত কি লিখিবা, all the people in Chitolia and it is neighboring village were scared because the water of Brahmaputra river was continue rising due to heavy rainfall. তো ইয়াত কি কৈছে, ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানী বাঢ়ি অহাৰ বাবে চিতলিয়া আৰু ইয়াৰ কাষৰীয়া গাঁৱৰ সকলো মানুহে ভয় খাইছিল। কি কৈছিল, ইয়াত কিয় ভয় খাইছিল, ব্ৰহ্মপুত্ৰ নদীৰ পানী বঢ়াৰ কাৰণে, ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানী বাঢ়িছিল। ইয়াৰ কাৰণে চিতলিয়া আৰু ওচৰ চুবুৰীয়াৰ গাঁৱৰ মানুহসমূহে ভয় খাইছিল। তাৰপিছত কুৱেশ্যন বিত কি কৈছে, হোৱাট হেপেণ্ড when the embankment at Chitolia village was breached? তো ইয়াৰ অৰ্থ কি হ'ব, চিতলিয়া গাঁৱত থকা মাথাউৰিটো ছিঙি যোৱাৰ ফলত কি হৈছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, when the embankment at Chitolia village was breached. যেতিয়া চিতলিয়া গাঁৱৰ মাথাউৰিটো ভাঙি পেলোৱা হৈছিল, in movement high waves of water broke into the village. কি হৈছে, খন্তেকতে পানীৰ বিশাল ঢৌৱে গাঁওবোৰত ভাঙি পৰিল। The water rolled over some of the house tops. কি হৈছিল, চাংঘৰৰ ছাদত গোট খাই থকা গাঁৱৰ মানুহৰ চিঞৰ বাখৰ আৰু কি হৈছিল, the quickly filled in the carriage and wheels of the village folk huddled on rooftops of the changers and the mat billowing of the livestock being swept away. ইয়াৰ অৰ্থ কি, যেতিয়া চিতলিয়া গাঁৱৰ মাথাউৰিটো ভাঙি পেলোৱা হৈছিল, কি হৈছিল, তেতিয়া খন্তেকতে পানীৰ বিশাল ঢৌৱে গাঁওখন ভাঙি পৰিল। চাংঘৰৰ ছাদত গোট খাই থকা মানুহৰ চিঞৰ বাখৰ আৰু বুৰাই পেলোৱা পশুধনৰ উন্মদ হুলস্থুলীয়াই কি হৈছিল, বতাহখন সোনকালে সৰি পৰিল। তাৰপিছত কুৱেশ্যন চিত কি কৈছে, what action did Khoghen and his classmates take to rescue the villagers of Chitolia? ইয়াত কি কৈছে, চিতলিয়া গাঁৱত থকা ৰাইজক উদ্ধাৰ কৰাৰ বাবে খগেন আৰু তাৰ স্কুলীয়া বন্ধুসকলে কি ব্যৱস্থা কৰিছিল। ইয়াত ৰেস্কিউ মানে কি, উদ্ধাৰ। তো কি হৈছিল, ইয়াত চিতলিয়া গাঁৱত থকা ৰাইজক উদ্ধাৰৰ বাবে খগেন আৰু তাৰ স্কুলীয়া বন্ধুসকলে কি ব্যৱস্থা হাতত লৈছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, খগেন along with his classmates made 5 rafts out of banana
branches and rushed to Sitolia to rescue the people of Sitolia village. কি কৰিছিল খগেন তেওঁৰ সহপাঠীসকলৰ সৈতে কলৰ কি ডালেৰে 5খন ৰাফ্ট বনাই চিতলিয়া গাঁৱৰ মানুহক উদ্ধাৰ কৰিবলৈ চিতলিয়া লৰালৰিকৈ গৈছিল কি কৈছিল খগেন আৰু তাৰ কি ক্লাছ সহপাঠীসকলে কি কৰিছিল কলগছৰ ভুৰা বনাইছিল কলগছৰ ভুৰা দি তেওঁলোকক ৰেস্কিউ অৰ্থাৎ উদ্ধাৰ কৰিছিল চিতলিয়া গাঁৱৰ মানুহসকলক কলগছৰ ভুৰা বনাই ৰেস্কিউ কৰিছিল তাৰ পিছত কোশ্চেন ডিড কি কৈছে হাউ ডিড খগেন এণ্ড দামবাৰু ৰেস্কিউ ডক্টৰ হাতী বৰুৱা এণ্ড মণি বাইদেউ কি কৈছিল খগেন আৰু দামবাৰুৱে কেনেকৈ ডক্টৰ হাতী বৰুৱা আৰু মণি বাইদেউ উদ্ধাৰ কৰিছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি where Dr. Hati Borua and his wife Moni Baidew were stranded. Khoghen and Dambaru reached there after half an hour and took them into the boat with their bags and moved back to a higher place. তো ইয়াত কি কৈছে য'ত ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ পত্নী মণি বাইদেউ আবদ্ধ হৈ আছিল তাতে খগেন আৰু দাম্বাৰুৱে আধা ঘণ্টাৰ পাছত তাত উপস্থিত হৈ বেগ লৈ নাওখনত উঠাই পুনৰ ওকঠাইলৈ গুচি গ'ল তাৰ পিছত কোশ্চেন ইট কি কৈছে why did the people of the village call খগেন the princess of পানীদিহিং তো কি গাঁৱৰ মানুহবোৰে কিয় খগেনক পানীদিহিঙৰ ৰাজকুমাৰ বুলি কৈছিল তো এই পাঠটোৰ নামে হৈছে দি প্ৰিন্স অফ পানীদিহিং মানে কি পানীদিহিঙৰ ৰাজকুমাৰ তো কিয় খগেনক পানীদিহিঙৰ ৰাজকুমাৰ বুলি কৈছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা the people of the village called Khoghen the prince of Panidihing because Khoghen was a brave fellow and quickly grasped the seriousness of the situations and swing into actions কি কৈছে ইয়াত খগেন এজন সাহসী সঙ্গী হোৱাৰ বাবে গাঁওখনৰ মানুহে খগেনক পানীদিহিঙৰ ৰাজকুমাৰ বুলি অভিহিত কৰিছিল আৰু পৰিস্থিতিৰ গম্ভীৰতা ক্ষিপ্ৰতাৰে ধৰি কাৰ্যত দল খাইছিল তাৰ পিছত 2 নম্বৰত কি কৈছে হাউ মাছ অফ দ্য ষ্টৰী ডু ইউ ৰিমেম্বাৰ কি কৈছে ইয়াত কাহিনীটো কিমান মনত থাকিলে কাহিনীটো তোমাৰ কিমান মনত থাকিলে এনসাৰ দিস কোৱেশ্চনস কুইকলি কি কৈছে এই প্ৰশ্নকেইটাৰ উত্তৰ তৎক্ষণাত দিব কৈছে তো ইয়াৰ এ নম্বৰ কোৱেশ্চনত কি কৈছে হু was খগেন হাউ old was he তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা খগেন was a 17 years young man and he was live in বৰগাঁও village কি খগেন এজন 17 বছৰীয়া যুৱক আছিল আৰু তেওঁ বৰগাঁও গাঁৱত বাস কৰিছিল তাৰ পিছত কোশ্চেন বিট কি কৈছে it rained heavily all week what was the result গোটেই সপ্তাহটো প্ৰচণ্ড বৰষুণ দিলে তাৰ ফলত কি হল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি the result of after heavy rainfall the whole village was flooded due to rain for a week প্ৰচণ্ড বৰষুণৰ পিছত সপ্তাহ ধৰি বৰষুণৰ বাবে গোটেই গাঁওখন পানীত বুৰ গৈছিল তাৰ পিছত কোশ্চেন চিট কি কৈছে ইন moment hard waves of water broke into the village what is the situation called কি কৈছে ইয়াত মুহূৰ্ততে গাঁওবোৰত পানী বিশাল ঢৌ সোমাই গ'ল সেই পৰিস্থিতিক
কি বলা হয় তো ইয়াৰ উত্তৰত লিখিবা দি সিচুৱেশ্যন ইজ কল্ড ফ্লাড ডিজাস্টাৰ এই পৰিস্থিতিক বান দুৰ্যোগ বোলা হয় এইটো ইংৰাজীত কি কয় ফ্লাড ডিজাস্টাৰ তাৰ পিছত কোৱেশ্চন ডি কি কৈছে খগেন ইউ হেভ সেভ your life given us a new life who said this why did he said this তো ইয়াত কি কৈছে খগেন আপুনি আমাৰ জীৱন ৰক্ষা কৰিলে আমাক নতুন জীৱন দিলে এই কথা কোনে কৈছিল তেওঁ কিয় এইদৰে কৈছিল তো ইয়াত উত্তৰ তোমালোকে লিখিবা ডক্টৰ হাতী বৰুৱা said this when খগেন saved his life from the flood ডক্টৰ হাতী বৰুৱাই এই কথাষাৰ কৈছিল যেতিয়া খগেন বানপানীৰ পৰা নিজৰ জীৱন ৰক্ষা কৰিছিল তাৰ পিছত 3 নম্বৰত কি কৈছে কমপ্লিট দা ফলোইং সেন্টেন্স ইন your own words তো কি কৈছে তোমাৰ নিজৰ কথাৰে তলৰ বাক্য কেইখাৰী সম্পূৰ্ণ কৰা তো ইয়াৰ খালি ঠাই বিলাকত তোমালোকক পুৰ কৰিব দিছে তোমালোকক এত কি কৈছে the water rolled over some of the house tops and তো ইয়াৰ উত্তৰ তোমালোকে কি লিখিবা tops and there were people crying and there was a mad scream of livestock তাৰ পিছত বিত কি কৈছে by the time the people of Sitolia were evacuated তো ইয়াৰ উত্তৰ তোমালোকে কি লিখিবা went to the high field of schools building তো তোমালোকে খালি ঠাইত এইখিনি লিখিবা তাৰ পিছত সিৰ খালি ঠাইত তোমালোকে লিখিবা কি তাৰ পিছত ডেট খালি ঠাইত কি তোমালোকে লিখিবা the boat took an U-turn now and তাৰ পিছত খালি ঠাইত লিখিবা it began to move swiftly with the current তাৰ পিছত it কি কৈছে Dambaru and two others men somehow managed to catch খালি ঠাইত লিখিবা the boat that was swept away তাৰ পিছত 4 নম্বৰত কি কৈছে read the following use the clause to write a summary of the situations of Fani Dihing to be published in local newspaper give a suitable title কি কৈছে এইটো তোমালোকক পঢ়িব দিছে তাৰ পিছত স্থানীয় বাতৰি কাকতত প্ৰকাশিত হ'ব লগা পানী দিহিং পৰিস্থিতিৰ সাৰাংশ লিখিবলৈ সংকেতৰ ব্যৱহাৰ কৰক উপযুক্ত উপাধি এটা দিয়ক তো 4 নম্বৰ উত্তৰ তোমালোকে লিখিবা পানী দিহিং 5 July 2023 পানী দিহিং was submerged in flood by a week-long heavy rainfall and as a result the main embankment of the village was breached. Panic gripped among the villagers. They took shelter on the housetops of safe themselves. In no time, the neighboring village also rose to help the flood victim of Fani Dihing. With banana raft and boats, the district administration was also informed immediately in the rescue actions taken by the local district administrations was also informed immediately in the rescue actions by local administrations. About 2,200 people were evacuated into the suffer place and a largest number of livestock and rescue. তাৰ পিছত 5 নম্বৰত কি কৈছে এ নম্বৰত লেটস লাৰ্ন সাম গ্ৰামাৰ আহা কিছুমান ব্যাকৰণগত এই পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ বাহিৰেও এই গ্ৰামাৰটো তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ পৰা তোমালোকক পৰীক্ষাত আহে সো এইখিনি তোমালোকে পঢ়িবা এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়
তো ইম্পৰ্টেণ্ট হ'ব তোমাৰ ইয়াৰ পৰা তোমাৰ ইম্পৰ্টেণ্ট হ'ব word such often immediately that given more informations about the verb are called adverb. ক্ৰিয়াৰ বিষয়ে আমাক অধিক তথ্য প্ৰদান কৰা সঘনাই বা লগে লগে শব্দবোৰক ক্ৰিয়া বিশেষণ বুলি কোৱা হয়। There are several types of adverbs. কেইবা প্ৰকাৰৰ ক্ৰিয়া বিশেষ আছে। The most common adverb are আটাইতকৈ সচৰাচৰ ব্যৱহাৰ কৰা adverb বিলাক হৈছে এক নম্বৰ adverb of manner. এইটো কি adverb of manner বিলাক হৈছে boldly, bravely, quickly, slowly, heavily, etc. তো ইয়াৰ এটা উদাহৰণ হৈছে it rained heavily. এইটো হৈছে adverb of manner. তাৰ পিছত 2 নম্বৰত কি কৈছে adverb of time. তো ইয়াত কি থাকে ago, since, before, early, soon, already, yet, etc. তো ইয়াৰ এটা উদাহৰণ হৈছে Khoghen and Dambaru are coming tomorrow. তাৰ পিছত 3 কি দিয়া আছে adverb of place or positions. তো ইয়াত কি থাকিব ইয়াৰ এইবিলাক adverbত here, there, near, up, down, everywhere, etc. তো ইয়াৰ এটা উদাহৰণ হ'ল Khoghen sat near Dambaru. তাৰ পিছত 4 নম্বৰত কি আছে adverb of directions. তো ইয়াত উদাহৰণ কি left, right, toward, etc. Khoghen turned left at the crossroads. তাৰপিছত পাছত কি কৈছে adverb of frequency. তো ইয়াৰ কি হ'ব always, ever, never, often, every day, etc. ইয়াৰ এটা উদাহৰণ হ'ল Khoghen is always ready to help. তাৰ পিছত 6 নম্বৰত কি কৈছে adverb of degree. তো ইয়াৰ উদাহৰণ হ'ল very, true, very much, not, so much, so coarse, rather, hardly, extremely, etc. ইয়াৰ এটা উদাহৰণ হ'ল the narrowly missed crashing into the railing of the veranda. তাৰ পিছত 7 নম্বৰত কি কৈছে interrogative adverb. এইটো হৈছে when, why, how, etc. How is she now? তো এতিয়া আমাক কি কৈছে now read the lesson again the underline. Also find out the verb and which are adding new informations. তো ইয়াৰ বিদ কি কৈছে more practice with adverb, underline the adverb in the sentence below and say what type of are. তো ইয়াত কি কৈছে তলৰ বাক্যসমূহত থকা এডভাৰ্ববোৰৰ তলত চিন দিয়া আৰু সেইবোৰ কি প্ৰকাৰৰ কোৱা। তো এই এডভাৰ্ব বিলাকৰ কোনটো এডভাৰ্ব হ'ব এইবিলাকত কোনটো এডভাৰ্ব হ'ব তাত চিন দিব কৈছে আৰু কি এডভাৰ্ব হ'ব এইবিলাক তোমালোকক সাইটত লিখিব দিছে। তো ইয়াৰ 1 নম্বৰত কি দিছে Khoghen quickly grasped the situations. তো ইয়াৰ এডভাৰ্ব হ'ব quickly. তো কুইকলিৰ তলত তোমালোকে দাগ দি ল'বা আৰু এইটো কি এডভাৰ্ব হ'ব এইটো হ'ব adverb of manner. ইয়াত তোমালোকে সাইটত লিখিবা কি ইয়াত সাইটত লিখিবা adverb of manner. তাৰ পিছত 2 নম্বৰত কি আছে he will stay here. তো ইয়াত adverb কোনটো হ'ব here. তো এইটো কি adverb হ'ব
এডভাৰ্ব অফ প্লেচ অৰ পজিশ্যনছ তো ইয়াত লিখিলে অসুবিধা হয় তো তোমালোকক মই ডাইৰেক্ট লিখি আনিছোঁ ইয়াৰ এক নম্বৰ এইটো তোমালোকক দিলোঁ এইটো কুইকলি এইটো হ'ব এডভাৰ্ব এইটো হ'ব কি এডভাৰ্ব অফ মেনাৰ তাৰপিছত দুই নম্বৰৰ এডভাৰ্ব হ'ব হেয়াৰ এইটো কি এডভাৰ্ব হ'ব এডভাৰ্ব অফ প্লেচ অৰ পজিশ্যনছ তাৰপিছত 3 নম্বৰটো কোনটো হ'ব ইমিডিয়েটলি এইটো ইমিডিয়েটলিটো হ'ব এডভাৰ্ব তো ইয়াৰ কোনটো এডভাৰ্ব হ'ব এডভাৰ্ব অফ মেনাৰ তাৰপিছত 4 নম্বৰ হি হ্যাড ডান ইট অলৰেডি তো অলৰেডি হ'ব এডভাৰ্ব এইটো কি এডভাৰ্ব অফ টাইম তাৰপিছত 5 নম্বৰ হি ইজ ষ্ট্ৰং এনৰ্ড টু ষ্টেয়াৰ দ্য ৰেফট ইয়াৰ কোনটো হ'ব এনৰ্ড তো এইটো কি এডভাৰ্ব হ'ব এডভাৰ্ব অফ ডিগ্ৰী তাৰপিছত 6 নম্বৰ সিন্স when has the doctor been standard এইটো কি এডভাৰ্ব হ'ব সিন্স এইটো এডভাৰ্ব অফ টাইম এইটো কোনটো এডভাৰ্ব তোমালোকে এইটো সিন্সটো হ'ব এডভাৰ্ব আৰু এইটো কি এডভাৰ্ব অফ টাইম দুটা আছে এণ্ড when এইটো কি এইটো হ'ব ইন্টাৰোগেটিভ এডভাৰ্ব তাৰপিছত 7 নম্বৰ মণি বাইদেউ ইজ এফ্ৰেইড টু বৰ্ড দা বৰ্ড এইটো টু হ'ব এডভাৰ্ব এইটো টু এডভাৰ্ব হ'ব এইটো কি এডভাৰ্ব অফ ডিগ্ৰী